আজিৰ দিনটোত সাংবাদিক সঁচাকৈ স্বতন্ত্ৰ নে? সাংবাদিকতাৰ মাজত সঁচাকৈ আমি মুক্তভাৱে কথা ক'ব পাৰোঁনে? তেতিয়া এজন সাংবাদিকে সঁচা বাতৰি প্ৰকাশ কৰে, তেতিয়া এজন সাংবাদিকক কোনোবা অৱসৰপ্ৰাপ্ত বিষয়াই কেতিয়াবা ধমক দিয়ে যে তই যদি মোৰ বিৰুদ্ধে বাতৰি কৰ তেতিয়াহ'লে ৰাস্তাৰে গৈ থাকিলে তোক গাড়ীৰে খুন্দিয়াই মাৰিব। এইখন অসম মুলুকতে সেই ঘটনা সংঘটিত হৈছে। এজন সাংবাদিকে যদি অসম চৰকাৰৰ কোনোবা মন্ত্ৰীক প্ৰশ্ন কৰে যে আপুনি তাৰ উত্তৰ দিব লাগিব, যে এই তদন্ত হ'ব লাগিব, তেতিয়া সাংবাদিকক সেই মানুহজনে বা সেই মন্ত্ৰীগৰাকীয়ে উত্তৰ দিয়ে যে আপোনালোক সৰু মানুহ, আমি কথা নাপাতো। যেতিয়া সাংবাদিকে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰে, যেতিয়া সেই মুখ্যমন্ত্ৰীজনে প্ৰশ্ন কৰি সাংবাদিকক ওলোটাকৈ যে আপোনাৰ চেনেলৰ মালিকৰ নাম কি। অৰ্থাৎ সাংবাদিকতা অত্যন্ত এটা কঠিন বস্তু, অত্যন্ত এটা কঠিন প্ৰত্যাহ্বান। সাংবাদিকতা এটা ডাঙৰ প্ৰত্যাহ্বান আৰু আজিৰ দিনত সেইবাবে আমি মুক্ত সাংবাদিক বুলি আমি ক'ব নোৱাৰো। কাৰণ আমি যদি মনত কিছু সাংবাদিক হোৱাৰ সপোন লৈ যেতিয়া আমি সাংবাদিকতাৰ জগতখনত খোজ দিওঁ, তেতিয়া আমাৰ মাজত সেই প্ৰত্যাহ্বানসমূহ আহে আৰু তেতিয়াই আমি নিজক সাংবাদিক বুলি ক'বলৈ ভয় কৰোঁ। আটাইতকৈ ডাঙৰ দ্বিতীয় প্ৰত্যাহ্বানটো হৈছে যে আজিৰ সাংবাদিকতা সম্পূৰ্ণৰূপে ব্যৱসায়। আজিৰ সাংবাদিকতা কেৱল মাত্ৰ TRPৰ পাছত দৌৰা এটা ব্যৱস্থাপনা। আজিৰ সাংবাদিকতাত কোনো ধৰণৰ নীতি নিৰ্দেশনা নাই, আজিৰ সাংবাদিকতাত কোনো ধৰণৰ এথিক্স নাই, আজিৰ সাংবাদিকতাত আছে কেৱল মাত্ৰ TRP আৰু ব্যৱসায় কেন্দ্ৰিক। আজিৰ সাংবাদিকৰ ক্ষেত্ৰত সাংবাদিক হ'বলৈ হ'লে কোনো ধৰণৰ যোগ্যতাৰ প্ৰয়োজন নাই। যাৰ মন যায় সেই যে একাংশই হাতত এটা মোবাইল ফোন হ'লেই গাঁৱে গাঁৱে ঘূৰি নিজকে সাংবাদিক বুলি পৰিচয় দি ফেচবুকত এটা পেজ খুলি ল'ব আৰু তাতেই তেওঁলোকে নিজকে স্বয়ম্ভু সাংবাদিক সজাব। তাত কোনো ধৰণৰ এথিক্স নাই, তেওঁলোকৰ কোনো শিক্ষাগত অৰ্হতা নাই। কোনোবাই 10ম শ্ৰেণী পাছ কৰিছে, কোনোবাই ক্লাছ 8 পাছ কৰিছে আৰু তেওঁলোকে নিজক সাংবাদিক বুলি কৈ গাঁৱে গাঁৱে নিজকে প্ৰমাণ কৰে যে তেওঁলোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক ধৰি ৰাখিছে। প্ৰত্যাহ্বান যে সাংবাদিকৰ বা সাংবাদিকতাৰ স্বতন্ত্ৰতা, আৰু সেই স্বতন্ত্ৰতা শব্দটোৱে আমাৰ মনত সদায় দোলা দি থাকে। এজন সাংবাদিক বুলি ক'লে আমি নিজক প্ৰশ্ন কৰোঁ যে আমি সঁচাকৈয়ে স্বতন্ত্ৰ হয়নে? সাংবাদিকতা বা সাংবাদিক এই ব্যৱস্থাটোক আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কৈ আহোঁ, কিন্তু সঁচাকৈ আমি স্বতন্ত্ৰ বা আমি স্বাধীন, সঁচাকৈ আমি মুক্ত নে? আমাৰ এনে প্ৰশ্ন সঁচাকৈ এজন সাংবাদিকৰ মনত দোলা দি থাকে। সাংবাদিকতাক এৰি কেতিয়াও এখন সমাজ কেতিয়াও সম্ভৱ নহয়, সমাজ এখন নচলে। গতিকে যিধৰণে গণতন্ত্ৰৰ এটা স্তম্ভ বুলি সাংবাদিকতাক ধৰা হয়, ঠিক সেইদৰে সমাজৰ এটা অবিচ্ছেদ্য অংগ সাংবাদিকতা বা সাংবাদিকসকল। কিন্তু আমি সঁচাকৈ স্বতন্ত্ৰ নে? আজিৰ দিনটোত সাংবাদিক সঁচাকৈ স্বতন্ত্ৰ নে? সাংবাদিকতাৰ মাজত সঁচাকৈ আমি মুক্তভাৱে কথা ক'ব পাৰোঁনে? ইত্যাদি অনেক প্ৰশ্নৰ কিন্তু অৱতাৰণা হয়। এই সাংবাদিক হিচাপে আজি দীঘলীয়া সময় যেতিয়া সাংবাদিকতাৰ জগতৰ লগত জড়িত, তেতিয়া এই মনত দোলা দি থকা প্ৰশ্নটোৰ মাত্ৰ কেইটামান কথা আপোনালোকৰ আগত বৰ্ণনা কৰিব বিচাৰিছোঁ। আজি এজন সাংবাদিক হৈ থকাটো আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। আজি এজন সাংবাদিকে সাংবাদিক বুলি নিজক পৰিচয় দিয়াটো আটাইতকৈ ডাঙৰ প্ৰশ্নবোধক, এটা ডাঙৰ প্ৰত্যাহ্বান। কাৰণ যেতিয়া এজন সাংবাদিকে যেতিয়া এটা সত্য বাতৰি প্ৰকাশ কৰে, যেতিয়া এজন সাংবাদিকে সঁচা বাতৰি প্ৰকাশ কৰে, তেতিয়া এজন সাংবাদিকক কোনোবা অৱসৰপ্ৰাপ্ত বিষয়াই কেতিয়াবা ধমক দিয়ে যে তই যদি মোৰ বিৰুদ্ধে বাতৰি কৰ তেতিয়াহ'লে ৰাস্তাৰে গৈ থাকিলে তোক গাড়ীৰে খুন্দিয়াই মাৰিব। এইখন অসম মুলুকতে সেই ঘটনা সংঘটিত হৈছে। এজন সাংবাদিকে যদি অসম চৰকাৰৰ কোনোবা মন্ত্ৰীক প্ৰশ্ন কৰে যে আপুনি তাৰ উত্তৰ দিব লাগিব, যে এই তদন্ত হ'ব লাগিব, তেতিয়া সাংবাদিকক সেই মানুহজনে বা সেই মন্ত্ৰীগৰাকীয়ে উত্তৰ দিয়ে যে আপোনালোক সৰু মানুহ, আমি কথা নাপাতো। যেতিয়া সাংবাদিকে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰে, যেতিয়া সেই মুখ্যমন্ত্ৰীজনে প্ৰশ্ন কৰি সাংবাদিকক ওলোটাকৈ যে আপোনাৰ চেনেলৰ মালিকৰ নাম কি। অৰ্থাৎ সাংবাদিকতা অত্যন্ত এটা কঠিন বস্তু, অত্যন্ত এটা কঠিন প্ৰত্যাহ্বান। সাংবাদিকতা এটা ডাঙৰ প্ৰত্যাহ্বান আৰু আজিৰ দিনত সেইবাবে আমি মুক্ত সাংবাদিক বুলি আমি ক'ব নোৱাৰো। কাৰণ আমি যদি মনত কিছু সাংবাদিক হোৱাৰ সপোন লৈ যেতিয়া আমি সাংবাদিকতাৰ জগতখনত খোজ দিওঁ, তেতিয়াই আমাৰ মাজত সেই প্ৰত্যাহ্বানসমূহ আহে আৰু তেতিয়াই আমি নিজক সাংবাদিক বুলি ক'বলৈ ভয় কৰোঁ। কাৰণ আমি সঁচা বাতৰিৰ পৰা বিৰত থাকিবলৈ বাধ্য হওঁ। আটাইতকৈ ডাঙৰ দ্বিতীয় প্ৰত্যাহ্বানটো হৈছে যে আজিৰ সাংবাদিকতা সম্পূৰ্ণৰূপে ব্যৱসায়। আজিৰ সাংবাদিকতা কেৱল মাত্ৰ TRPৰ পাছত দৌৰা এটা ব্যৱস্থাপনা। আজিৰ সাংবাদিকতাত কোনো ধৰণৰ নীতি নিৰ্দেশনা নাই, আজিৰ সাংবাদিকতাত কোনো ধৰণৰ এথিক্স নাই, আজিৰ সাংবাদিকতাত আছে কেৱল মাত্ৰ TRP আৰু ব্যৱসায় কেন্দ্ৰিক। এটা সংবাদ প্ৰতিষ্ঠান যেতিয়া কোনোবা এজন স্বত্বাধিকাৰীয়ে গঢ় দিয়ে, তেওঁ প্ৰতিটো পলে পলে তেওঁৰ এটাই চিন্তা যে মই আজি গঢ় দিয়া এই সংবাদ প্ৰতিষ্ঠানটোৰ পৰা মাহেকত মোৰ উপাৰ্জন কিমান হ'ব, বছৰত মোৰ উপাৰ্জন কিমান হ'ব, মোৰ চেনেলৰ TRP কিমান হ'ব, মোৰ চেনেলে বিজ্ঞাপন কিমান পাব, মোৰ চেনেলে কিমান কোটি টকীয়া কোম্পানীৰ পৰা ৰেভিনিউ কালেকশ্যন কৰিব পাৰিব। সেয়া সেই সংবাদ গোষ্ঠীটোৰ আটাইতকৈ ডাঙৰ তেওঁলোকৰ চিন্তা আৰু তেওঁলোকৰ বাবে সেয়াই একমাত্ৰ উদ্দেশ্য কোনোবাখিনিত আমি দেখিবলৈ পাওঁ। একাংশক বাদ দি এয়াই হৈ আছে আজিৰ সংবাদ
সংবাদ জগতত সেয়া কিন্তু দ্বিতীয়টো কাৰণ আজিৰ সাংবাদিকৰ ক্ষেত্ৰত সাংবাদিক হ'বলৈ হ'লে কোনো ধৰণৰ যোগ্যতাৰ প্ৰয়োজন নাই। যাৰ মন যায় সেই সাংবাদিক, যাৰ যেনেকৈ মন যায় তেনেকৈ বাতৰি কৰে, যাৰ যেনেকৈ মন যায় তেনেকৈ কাৰোবাক গালি পাৰিব, যাৰ যেনেকৈ মন যায় কাৰোবাক ব্লেকমেইলিং কৰিব। অৰ্থাৎ এই সাংবাদিকতাৰ ক্ষেত্ৰত যি ধৰণৰ পাঠ্যক্ৰম এটাৰ প্ৰয়োজন হয়, আপুনি যদি এজন সাংবাদিক হ'বলৈ হয় আপোনাক এটা পাঠ্যক্ৰমৰ প্ৰয়োজন হ'ব। আপুনি যদি সাংবাদিক হ'বলৈ হয় আপোনাক নিৰ্দিষ্ট এথিক্সৰ প্ৰয়োজন আছে। অৰ্থাৎ সেই যে সাংবাদিক হ'বলৈ আমি আহিছো, সেই যে একাংশই হাতত এটা মোবাইল ফোন হ'লেই গাঁৱে গাঁৱে ঘূৰি নিজকে সাংবাদিক বুলি পৰিচয় দি ফেচবুকত এটা পেজ খুলি ল'ব আৰু তাতেই তেওঁলোকে নিজকে স্বয়ম্ভু সাংবাদিক সজাব। তাত কোনো ধৰণৰ এথিক্স নাই, তেওঁলোকৰ কোনো শিক্ষাগত অৰ্হতা নাই। কোনোবাই 10ম শ্ৰেণী পাছ কৰিছে, কোনোবাই ক্লাছ 8 পাছ কৰিছে আৰু তেওঁলোকে নিজক সাংবাদিক বুলি কৈ গাঁৱে গাঁৱে নিজকে প্ৰমাণ কৰে যে তেওঁলোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক ধৰি ৰাখিছে। সেয়া আমাৰ বাবে প্ৰত্যাহ্বান এই কাৰণে যে সাংবাদিকতাটো কেৱল পেচা নহয়, সাংবাদিকতাটো আমাৰ বাবে নিচা। আৰু সেই নিচাৰ পিছত দৌৰি আমি সাংবাদিক হ'বলৈ আহিছো। কেৱল মই নহয়, অসমৰ হাজাৰজন মানুহ, ভাৰতবৰ্ষৰ হাজাৰজন মানুহে সাংবাদিক হ'বলৈ এই কাৰণে আহে যে সাংবাদিকতা তেওঁলোকৰ বাবে পেচা নহয়, নিচা। কিন্তু এই নিচাৰ পিছত দৌৰি অহা মানুহবোৰৰ বাবে সেয়া এক ডাঙৰ প্ৰত্যাহ্বান। আৰু সেই প্ৰত্যাহ্বান যেতিয়া আমাৰ সন্মুখত থিয় হয় তেতিয়াই কিন্তু সেই স্বতন্ত্ৰ সাংবাদিকতাৰ যি ব্যৱস্থাপনা, যে আমি সাংবাদিকতা যে ফ্ৰীডম অফ প্ৰেছ বুলি য'ত আমি ক'বলৈ বিচাৰো, সেয়া এটা একমাত্ৰ প্ৰশ্নবোধক হয়। স্বতন্ত্ৰ সাংবাদিকতাৰ বাবে আমি কোনোবাখিনিত ৰৈ যাব লাগে, আমি কথা ক'বলৈ ক'ৰবাত সাহস কৰিবলৈ টান পাওঁ। গতিকে তেনে প্ৰেক্ষাপটত এজন সাংবাদিক হোৱাটো আজিৰ দিনটোত বা আজিৰ সময়ত যথেষ্ট প্ৰত্যাহ্বান। আৰু এই প্ৰত্যাহ্বান নেওচি যদি আমি আগবাঢ়ি যাবলৈ হয় তেতিয়াহ'লে কিন্তু আটাইতকৈ ডাঙৰ কথাটোৱেই হৈছে যিসকলে সাংবাদিকক ভাল পায়, সংবাদ প্ৰতিষ্ঠানক ভাল পায়, সাংবাদিকতাৰ যি ব্যৱস্থাপনাক ভাল পায়, আমাৰ দৰে ইয়াত বহি থকা যিসকল লোক আছে তেওঁলোক কিন্তু সজাগ আৰু সচেতন হ'ব লাগিব। এই কাৰণে সজাগ আৰু সচেতন হ'ব লাগিব কাৰণ আজিৰ দিনটোত এজন সাংবাদিক হিচাপে বছৰৰ অভিজ্ঞতাৰ পৰা এটা কথা কওঁ, যেতিয়া আমি আজি এই আজমল আইন মহাবিদ্যালয় অনুষ্ঠানটো যদি আমি সম্প্ৰচাৰ কৰোঁ, ইয়াত কোনোবাই বিশিষ্ট ব্যক্তিয়ে কথা কৈ থকাৰ বাৰ্তাটো যদি আমি সম্প্ৰচাৰ কৰোঁ, সেয়া চোৱা মানুহৰ সংখ্যা কম। তাৰ বিপৰীতে যদি আমি কওঁ যে কোনোবাই কাৰোবাক ব্লেকমেইলিং কৰিছে, কোনোবা কাৰোবালৈ কিবা অসৎ চৰিতাৰ্থ বা বিভিন্ন ধৰণৰ প্ৰেমজনিত কথাক লৈ যদি আমি বাতৰি কওঁ, তেতিয়াহ'লে বাতৰি চোৱাৰ মানুহৰ সংখ্যা বেছি। আৰু সেইবাবে সেই যে টিআৰপি শব্দটো ধৰি সাংবাদিকতাৰ জগতত থকা বহু মানুহে কিন্তু সেই এথিক্স পাহৰি আমি বাধ্য হওঁ যে একমাত্ৰ আমি দৰ্শক বা টিআৰপিৰ স্বাৰ্থত তেনে বাতৰি সম্প্ৰচাৰ কৰিবলৈ। আৰু তেতিয়াই আমি সেই সাংবাদিকতাৰ স্বতন্ত্ৰতাটোক লৈও কিন্তু প্ৰশ্ন উত্থাপন হয়। গতিকে আমি যিসকলে সাংবাদিকতাক শ্ৰদ্ধা কৰোঁ, যিসকলে আমি বাতৰি চাওঁ, যিসকলে সংবাদ মাধ্যমৰ লগত জড়িত, আমি সজাগ আৰু সচেতন হ'ব লাগিব। আৰু এতিয়া সম্পূৰ্ণৰূপে সেই টিভিৰ পৰা আঁতৰি আহি আমি এটা ডিজিটেল প্লেটফৰ্মত বা এই ডিজিটেল ধাৰণা এটা আমাৰ মাজত আহিছে। গতিকে এতিয়া প্ৰতিজন ব্যক্তিয়ে মানে আমি সাংবাদিক, ইয়াত এটা সাংঘাতিক প্ৰতিযোগিতা চলে। কোনে আগত খবৰ দিব পাৰে তাক লৈ এটা প্ৰতিযোগিতা চলে। আৰু সেই প্ৰতিযোগিতাত আমি সঁচা খবৰতকৈ মিছা খবৰ বেছিকৈ দিওঁ। আমি কেতিয়াও ভাবি নাচাওঁ যে সঁচা খবৰ কিমান গুৰুত্বপূৰ্ণ, মিছা খবৰটো কিমান মিছা। আমি মাত্ৰ প্ৰতিযোগিতাৰ দৌৰত গৈ আমি মিছা খবৰ বেছিকৈ দিওঁ, সঁচা খবৰ কৰবাতেই থাকি যায়। আমাক মাত্ৰ টিআৰপি লাগে, আমাক মাত্ৰ ভিউৱাৰ্ছ লাগে। আৰু সেইবাবে আমি সাংবাদিকবিলাক এতিয়া কেৱল টিআৰপি আৰু ভিউৱাৰ্ছ বা দৰ্শকৰ বাবে আমি এতিয়া দৌৰি ফুৰিছো। আৰু এই ধাৰণাটো কিন্তু আমি সলনি কৰিব লাগিব কাৰণ সাংবাদিকতা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ। গতিকে আমি মনত ৰাখিব লাগিব যে আজিৰ যি ডিজিটেল প্লেটফৰ্মৰ সৃষ্টি হৈছে, যাৰ জৰিয়তে আজি সাংবাদিকতাক আমি বেলেগ এটা স্তৰলৈ লৈ গৈছো, মানুহৰ মাজলৈ লৈ গৈছো, এই সময়ত আপোনালোক কিন্তু প্ৰতিজন একোজন সাংবাদিক। কাৰণ আজি যেতিয়া ভূমিকম্প আহে তেতিয়া আমি দেখা পাওঁ যে বহু মানুহে ভূমিকম্প আহিলে নিজৰ বচোৱাৰ সলনি, ক'ৰবাত আঁতৰি যোৱাৰ সলনি ফেচবুক বা হোৱাটছআপত এটা ষ্টেটাছ দিবলৈ ভাল পায় যে ভূমিকম্প আহিছে। অৰ্থাৎ যিটো সাংবাদিকে কৰিব লাগিছিল সেইটো সৰ্বসাধাৰণ জনতাই কৰিছে। এই যে মানুহে সাংবাদিকতাৰ যিটো ধাৰণা বা ধাৰণাটো তেওঁলোকে লৈছে, বা ক'ৰবাত এক্সিডেণ্ট এটা হৈছে লগালগ ফেচবুক লাইভ দিছে, ফেচবুকত ভিডিঅ' বাৰ্তা দিছে, এনেধৰণৰ যি চিন্তা চেতনাৰ সৃষ্টি হৈছে, মই ভাবোঁ যদি ৰাইজ সজাগ হয় তেতিয়াহ'লে সেই সাংবাদিকতাৰ স্বতন্ত্ৰতা বা সাংবাদিকতাৰ যি স্বতন্ত্ৰ যিটো আমি ধাৰণা, সেই ধাৰণাটো কিন্তু জীয়াই থাকিব। অন্যথা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি আমি যিমানেই নকওঁ, আমি কিন্তু সাংবাদিকতাৰ সেই এনেধৰণৰ প্ৰত্যাহ্বান কিন্তু আমি সদায় পাই থাকিম। আমি মাত্ৰ এটাই সংকল্প ল'ব লাগিব আজিৰ এই বিশেষ দিনটোৰ পৰা যে আমি এই সাংবাদিকতাটোক জীয়াই ৰাখিব লাগিব। সাংবাদিকতাক যদি আমি জীয়াই ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু গণতন্ত্ৰ কোনোবাখিনিত শক্তিশালী ৰূপত বৰ্তি থাকিব নোৱাৰিব। কাৰণ সাংবাদিকৰ যি ভূমিকা, সেই ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। সাধাৰণ শ্ৰেণীৰ মানুহ এজনৰ পৰা প্ৰতিপত্তিশালী মানুহজনলৈকে, ৰাজনীতিৰ পৰা আৰম্ভ কৰি সমাজ নীতিলৈকে কিন্তু সাংবাদিকৰ ভূমিকা অনন্য। আৰু সেই অনন্য ভূমিকাক আমি জীয়াই ৰাখিব লাগিব। সেইবাবে আমি দায়বদ্ধ হ'ব লাগিব। আৰু প্ৰতিজন সাংবাদিকে কিন্তু সাংবাদিকতাৰ যি দায়বদ্ধতা, সাংবাদিকতাৰ যি চৰিত্ৰ আছে, সেই চৰিত্ৰ কিন্তু আমি মানি চলিব লাগিব। এয়াই মাত্ৰ আমাৰ আহ্বান। আৰু অন্তত যিসকলে আজি আমাৰ এই বাৰ্তা শুনি আছে তেওঁলোক অন্তত সজাগ হওক, সচেতন হওক। আৰু তেনে কৰিলে কিন্তু নিশ্চিতভাৱে আমি অন্তত এটা সুস্থ সাংবাদিকতাৰ
সৃষ্টি কৰিব পাৰিম, বাতাবৰণৰ সৃষ্টি কৰিব পাৰিম। গতিকে সেয়াই মোৰ একমাত্ৰ আপোনালোকলৈ আহ্বান